ফণীভূষণ চৌধুৰী বনাম মনোৰঞ্জন তালুকদাৰ যুদ্ধ তুংগত মনোৰঞ্জন তালুকদাৰ জিকিলে ইচ্ছা মৃত্যুৰ প্ৰতিজ্ঞা ফণীৰ কথাটো শুনি নিজৰ আয়ুসখিনিও ফণীভূষণকেই দিলে মনোৰঞ্জন তালুকদাৰ কিন্তু বেলেগৰ আয়ুস হেনো নালাগে ফণীভূষণ চৌধুৰী মোৰ আয়ুসখিনি দিয়ে তেওঁৰ আয়ুসখিনি মোৰ প্ৰয়োজন নাই কিন্তু তেওঁ এই কথাটো তেওঁলোকে নিজে চিন্তা কৰাটো ভাল তেওঁ আচলতে তেওঁৰ পিছত কিমান মানুহ আছে সেই মানুহখিনি থকাৰ পিছত যিটো সত্য যিটো তেওঁ নিশ্চয় উপলব্ধি কৰিছে সত্যটো উপলব্ধি কৰি কথাবিলাক তাৰমানে কোৱাটো ভাল ফণীভূষণৰ মতে বিৰোধী শূন্য এতিয়া বৰপেটা ৰৈ নাথাকিল মনোৰঞ্জন তালুকদাৰৰ মতে হিমন্ত বিশ্বৰ ধমক খাইহে হেনো নিৰ্বাচনত উঠিছে ফণীভূষণ চৌধুৰী কান্দি কান্দি টিকেট লোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ ধমক খাই টিকট লৈছে তেওঁ টিকট ল'ব বিচৰা নাছিল বিশ্ব শৰ্মাৰ ধমক লৈ পাৰ গৈছে হিমন্ত বিশ্ব শৰ্মাৰ স্বাৰ্থ বেলেগ আছে ফণীভূষণ হাৰিলেও তই লাভ জিকিলেও তেওঁ লাভ জিকাটো প্ৰশ্নই নাই নিশ্চিতভাৱে কি লক্ষ্য আছে মই আৰু ৰাজহুৱাভাৱে নকওঁ মানুহে বুজি পায় বৰপেটা লোকসভা সমষ্টিৰ এতিয়া অকল মিত্ৰজোঁটৰহে নিৰ্বাচনী প্ৰচাৰ অভিযান চলিছে অন্যান্য দলসমূহৰ প্ৰচাৰ অভিযান মই চলাটো আমি প্ৰত্যক্ষ নকৰোঁ দুই এখন তেওঁলোকে 2-4জন মানুহলৈ মিটিং কৰিছে প্ৰাৰ্থী হয়তো নিজাববীয়াকৈ ঘূৰি ফুৰিছে কিন্তু ৰাইজৰ সঁহাৰি তেনেকৈ পোৱা নাই নিশ্চিতভাৱে যেতিয়া বিৰোধী ঐক্য থানবান হৈ যাব নিশ্চিতভাৱে আমাৰ সপক্ষত আহিব আমাৰ লাভৱান হ'ম আমি লাভৱান হ'ম নিৰ্বাচনী সভাত ফণীভূষণ চৌধুৰীৰ অতীত ৰোমন্থন কেনেকৈ ছোৱালী হাইস্কুলৰ শিক্ষকতাৰ পৰা ৰাজনীতিলৈ আহিল সকলো এফালৰ পৰা কৈছে ফণীভূষণ চৌধুৰী মই ছোৱালী হাইস্কুলৰ মাষ্টাৰ আছিলোঁ মই অংকমুজোৱা মাষ্টাৰ আছিলোঁ গতিকে ছোৱালী হাইস্কুল যিয়ে যি নহওক এটা তাৰমানে এটা দুৰ্বলতা থাকে ছোৱালী হাইস্কুলৰ মাষ্টাৰ গতিকে সেইবাবে তাৰমানে মই ছোৱালী হাইস্কুলখন এৰি দিব বিচৰা নাছিলোঁ মই ছোৱালী হাইস্কুলত শিক্ষক হৈ থকাৰ অৱস্থাতে মই ONGC চাকৰি কৰিছিলোঁ মই এই চাকৰিত 1 মাহ চাকৰি কৰি তাৰ পৰা চাকৰি ৰিজাইন কৰি গুচি আহিছোঁ আকৌ ছোৱালী হাইস্কুলত ছোৱালী হাইস্কুলৰ পৰা ONGC গৈছিলোঁ ONGCৰ পৰা আকৌ মই ছোৱালী হাইস্কুল লৈছোঁ প্ৰথম ছোৱালী হাইস্কুলত মই চাকৰি কৰি আছিলোঁ কাৰণ যেতিয়া তাৰমানে বিদ্যা হোৱাৰ কাৰণে বা নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ কাৰণে মই অনুৰোধ কৰিছিল মই হয়তো প্ৰথম অৱস্থাত মই সন্মতি প্ৰদান নকৰাৰ কাৰণ এনেকৈ বাদ বিবাদৰ মাজতেই এতিয়া বৰপেটাৰ যুঁজখনো আকৰ্ষণীয় হৈ পৰিছে এফালে ফণীভূষণ চৌধুৰী আনফালে বিধায়ক মনোৰঞ্জন তালুকদাৰ তাৰ মাজতেই কংগ্ৰেছৰ প্ৰাৰ্থী আকৌ দীপবায়ক আছে নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদ সময় বাঢ়ি যোৱাৰ লগে লগে এই যুঁজখন যে অধিক আকৰ্ষণীয় হৈ পৰিব সেয়া নিশ্চিত বজালিৰ পৰা প্ৰণৱ কুমাৰ গোস্বামী DY360